Hi guys, good morning. ৰাতিপুৱাৰ পৰা আহিছোঁ চুলি কাটিবলৈ। নাই খুলিম এতিয়া নহয়। চব ৰাতি 12টা বজালৈকে কাম কৰি এতিয়া আকৌ ৰাতিপুৱাই উঠি কিনে আহিছোঁ চুলি কাটিবলৈ। দিনটো ষ্টাৰ্ট হৈ গ'ল আৰু सजन नींबू पूरा सुता कर देना है तुम्हारा चुली, उसको ताकला बना देना पूरा। हाँ दुईटाई धुनियाके चुलिखिनि काटि ललो। पार्लाৰত गई किने चुलिखिनि काटि तार पिছত अम्बिकागिरि चारिआलित दुईटाई दुकाप चाह खाई ललो। चाह खाई तारपिছত बजार गलो। आपनक भिडिओটো এই কাৰণে দেখাইছো চুলি কাটা চাহ খোৱা এইবিলাকৰ মানে চাহ খোৱা ভিডিঅ'টো নাই একচুৱেলি। চুলি কাটা এই মানে সৰিয়হ তেল পেৰা ভিডিঅ'টো দেখাইছোঁ এইটো কাৰণতে আপোনালোকে চাওক এই মানুহে কি কি কাম কৰি থাকে চাওক। কি ধুনীয়া এটা কনচেপ্ট লৈছে, কি ক্ৰিয়েটিভ মাইণ্ড চাওক। তেওঁলোকে সৰিয়হটো এনেও তেল বজাৰত কিমান বিক্ৰী হৈ আছে, 180 টকা লিটাৰ বিক্ৰী হৈ আছে, 170 টকা, 190 টকা, ইঞ্জিন 180 টকা, 85 টকা এনেকুৱা। কিন্তু পেৰা তেল বিক্ৰী কৰিছে। পেৰা তেল বুলি মানুহৰ এটা এট্ৰাকশ্যন বোলা বস্তু আছে। পেৰা তেল কাৰণে চবে কিমান ভিৰ লাগি আছে, আৰু ভিৰ আছিলে। চবে পেৰা তেল কাৰণে মানে এট্ৰাকশ্যনটো বেছি কাৰণে চবে মানে ইয়াৰ পৰা নিছে পেৰা তেল। একচুৱেলি মানুহৰ চকুৰ আগত পেৰি দিছে এওঁলোকে। তেলটো সঁচাকৈ ভাল হয়, অৰিজিনেল পেৰা তেলে হয়। আমি খাই চাইছোঁ, নিজে আনিছোঁ। মই তেল পেৰি থকা কিবা সেইটোক লৈ মই ভিডিঅ'টো বনাওঁ। ভিডিঅ'টো এইটো কাৰণে বেচিছোঁ, আপোনালোকে যে কাম নাই বুলি বেকাৰ বুলি বহুতে যে চিঞৰি ফুৰি থাকে, যে চাকৰি বাকৰি নাই, কিবা নাই, চাকৰিৰ পিছত দৌৰি থাকে, সেইটোক লৈ ভিডিঅ'টো বনাইছোঁ। আৰু চাকৰি বাকৰি বিচাৰি থাকি লাভ নাই আজিৰ দিনত। চাকৰি আজিকালি হেৰিও নাই, আপোনাৰ কি হয় পেঞ্চন নাই, কিবা নাই। কেইবছৰ চাকৰি কৰিব আপুনি, কিমান টকা দৰমহা পাব? এওঁলোকে কমচে কম মাহত 60,000 টকা ইনকাম কৰি আছে এজনে। বেলেগটো বাদ দিয়ক, পিঠা বেচা বাইদেউজনীয়ে মাহত 60,000 টকা ইনকাম কৰে। ডেইলি 2,000 টকা তেওঁৰ ইনকাম। 4,000 টকা চেল হয়, 4-5,000 টকা চেল হয়। 2,000 টকা কমতে ধৰিছোঁ। গতিকে চাওক, এই চুলি কাটা যে চেলুনখন যে দেখালোঁ, তেওঁলোকে ৰাতিপুৱা 7টা বজাৰ পৰা উঠি ৰাতি 10টা বজালৈকে চেলুনত চুলি কাটে। এজনৰ 2,000 টকাকৈ ইনকাম আছে, মালিকৰটো বেলেগে আৰু। গতিকে আপুনি চাকৰিমুখী হৈ লাভ নাই, মানুহ কৰ্মমুখী হওক, সদায় বিজনেছমুখী হওক। আমিও সেই বিজনেছকে কৰি আছোঁ। মইতো চাকৰি পালেও নকৰোঁ, মই আপোনালোকক কৈ দিলোঁ। মই ঘণ্টা চাকৰি পালেও নকৰোঁ চাকৰি। ধুনীয়াকৈ নিজৰ বিজনেছ ধুনীয়াকৈ খুলিছোঁ। ৰাতি 12টা বজালৈকে 1টা বজালৈকে কাম কৰিছোঁ। ৰাতিপুৱা 8টা বজাত উঠি হ'লেও কষ্ট কৰি কিনে এই বজাৰ গৈছোঁ, চুলি কাটিব গ'লোঁ। চাহ খালোঁ, গৈ ঘৰলৈকে আছোঁ। দুবেলা দুমুঠি ধুনীয়াকৈ খাই বৈ গুৱাহাটী মহানগৰীত প্ৰতিষ্ঠিত হৈ আছোঁ। আজি 10 বছৰ হ'ল দোকান দি থকা, ধুনীয়াকৈ দি আছোঁ। চাওক আপোনালোকে, মই এইটো কথা এইটো কাৰণে কৈছোঁ যে এটা কামতে মানুহে লাগি থাকক। এটা কামত লাগি থাকিলে এদিন হ'লে সুফল পাবই। এই ৰাস্তাৰ ওচৰত ফুটপাথত পাণ তামোল বিক্ৰী কৰা দাদাজনেও মাহত 40-50 হাজাৰ টকা ইনকাম কৰি আছে। চাহ দোকান দিয়া বাইদেউকেইজনী ফুটপাথত যে চাহ দোকান দিয়ে, তেওঁলোকেও 40-50 হাজাৰ টকা মাহত ইনকাম কৰি আছে। ঘৰ চলাই আছে। গতিকে আপোনালোকে এই এতিয়াৰ ল'ৰাবিলাকে, উঠি অহা প্ৰজন্মক কৈছোঁ, বেকাৰ বুলি চাকৰিৰ পিছত ঘূৰি থাকি ইমান 100টা পোষ্ট, তাতে 1 লাখটাই দিব ইণ্টাৰভিউ। সেইগিলাৰ পিছত দৌৰি থাকি লাভ নাই। আৰু পঢ়া শুনা শিক্ষাটো লাগে কিয়? মানুহক ব্যৱহাৰৰ কাৰণে, হিচাপ নিকাজৰ কাৰণে, এখন এপ্লিকেশ্যন ভালকৈ পঢ়ি চাব পাৰিবৰ কাৰণে, কিবা এটা লিখিবৰ কাৰণে মানুহক শিক্ষাটো লাগে। শিক্ষাটো লাগে এই বুলিয়ে যে আপুনি শিক্ষাটো আছে বুলিয়ে যে আপুনি চাকৰিৰ পিছত দৌৰি থাকিব আৰু চৰকাৰক দুখ দি থাকিব, কম স্থাপন নাই, কিবা নাই, শ্লোগান দি থাকিব। কিছুমানে ভেঞ্চাৰ স্কুলত খাটি আছে এতিয়াও। আপুনি চাকৰি যিকেইটাই পালে, চাকৰি নোপোৱাকেইটাই চাকৰিৰ নামত ঘূৰি বয়সটো আধা খেদালে। তাৰপিছত চাকৰি এটা পালে অলপ বুঢ়া বয়সত,
কেইদিনমান চাকৰি কৰাৰ পিছত বেলেগ কামো কৰিব নোৱাৰে, অৱহেলা, বেলেগ কাম কৰিবলৈ ইচ্ছা নাযাব, অৱহেলা হ'ব, মন নাযাব। গতিকে চাওক, সময় থাকোঁতে ধুনীয়াকৈ কিবা এটা বিজনেছ কৰি লওক। আপোনালোকে বিজনেছ কৰিব লাগিলেতো বহুত ধৰণৰ বিজনেছ আছে। আমাৰ অসমীয়া মানুহখিনি কি হয়, এই লোকক দেখা পাই কোনোবাই ওচৰতে কিবা দোকান দিছে, গেলামাল দোকান এখন দিছে, তাৰপাছত ময়ো এখন সিয়াৰ দোকানখন দুদিনমান চলিছে, ময়ো গেলামাল দোকান এখন দিওঁ। কোনোবাই ফাষ্টফুড এখন খুলিছে, ময়ো এখন ফাষ্টফুডৰ দোকান ময়ো এখন দি দিওঁ, তাৰ এখন চলিছে, ওচৰতে দিব। আৰু সেই বুলি দোকান দিলেই নচলিব নহয়। আপুনি দোকানৰ বিষয়ে, বস্তুটোৰ বিষয়ে নলেজ থাকিব লাগিব। আৰু আপুনি যিটো বস্তুৰ কাম কৰে, যিটো বা দোকানে দিয়ে, কিবা দিয়ে, সেই বস্তুটোৰ ওপৰত আপোনাৰ পৰা সম্পূৰ্ণ নলেজ থাকিব লাগিব, তেতিয়া আপোনাৰ বিজনেছ চলিব। মোৰ ওচৰতে কিমান আছে দোকান, চবৰতো দোকান চলা নাই ন, মোৰখন চলিছে,